Dear students, welcome to my channel Afana Guide. আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম জিএনএম নাৰ্ছিং এডমিশ্যন 2025-26 ৰ বিষয়ে তোমালোকে মনোযোগেৰে চাবা আৰু এই ভিডিঅ'ত আমি আলোচনা কৰিম মুঠ 6টা পইণ্ট ফাৰ্ষ্ট আছে কাউন্সেলিং ডেট ফেক ইনফৰমেশ্যন গুড স্ক'ৰ আৰু ল' স্ক'ৰ এতিয়া চোৱা যেহেতু এন্ট্ৰেন্স এক্সামৰ ৰিজাল্ট ঘোষণা কৰা বহুত দিন হৈ গ'ল সেইকাৰণে এই কাউন্সেলিং হোৱাৰ সম্ভাৱনাটো নেক্সট উইকত মানে 6 তাৰিখৰ অক্টোবৰৰ 6 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত হোৱাৰ সম্ভাৱনাটো বেছি আছে নেক্সট হৈছে তোমাৰ ফেক ইনফৰমেশ্যন কিছুমান ইউটিউব চেনেলৰ পৰা ফেক ইনফৰমেশ্যন দি আছে ষ্টুডেণ্টক যাতে সিহঁতে প্ৰাইভেট কলেজত এডমিশ্যন লয় বুলি এতিয়া চোৱা সিহঁতে কৈ আছে 60% তলত হ'লে গভৰ্ণমেণ্ট চিট পোৱাৰ সম্ভাৱনাটো নাই তোমালোকে মনত ৰাখিবা কেটেগৰী ৱাইজ যেটো কাট অফ মাৰ্কটো বিভিন্ন হ'ব জেনেৰেল আৰু জেনেৰেলৰ কাৰণে 59 60 হ'ব পাৰে তাৰপিছত তোমাৰ ইডব্লিউএছৰ কাৰণে কমি আহিব ওবিচিৰ কাৰণে কম হ'ব এছচি এছটি প্লেন আৰু এছটিএলছৰ কাৰণে বেলেগ মাৰ্ক হ'ব কাট অফ মাৰ্ক এইকাৰণে তোমালোকে বিভিন্ন ইউটিউব চেনেলৰ ফেক ইনফৰমেশ্যনৰ ওপৰত ডিপেন্ড কৰি তোমালোকে কোনো ডিসিশন নলবা এতিয়া চোৱা থাৰ্ডটো হৈছে তোমাৰ গুড স্ক'ৰ যিসকলৰ নেকি ভাল স্ক'ৰ আছে আৰু তোমাৰ ৰেংক ভাল ইয়াতেতো গভৰ্ণমেণ্ট চিট পোৱাৰ সম্ভাৱনাটো বেছি আছে আৰু তাৰে ভিতৰত কিছুমান আছে ধৰা তোমাৰ অলপৰ কাৰণে নাপাব বুলি ইয়াতে কৈছে তোমাৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড কাউন্সেলিং তোমালোকে এটেম্প কৰা এতিয়া চোৱা ল' স্ক'ৰ কিছুমান কেণ্ডিডেটৰ তোমাৰ কি আছে স্ক'ৰ ল' আছে গভৰ্ণমেণ্ট চিট পোৱাৰ সম্ভাৱনা একেবাৰে নাই 99% সম্ভাৱনা নাই তেতিয়াতো কৈছে যদি ঘৰৰ যদি ফাইনেন্সিয়েল কণ্ডিশ্যন যদি ভাল থাকে তেন্তে তোমালোকে প্ৰাইভেট এডমিশ্যন লৈ লোৱা আৰু যদি তোমাৰ ঘৰৰ ফাইনেন্সিয়েল কণ্ডিশ্যন ভাল নহয় তেন্তে নেক্সট ইয়াৰ কাৰণে প্ৰিপাৰেশ্যন ল'ব পাৰা আৰু নেক্সট ইয়াৰ যদি অলপ ভালকৈ প্ৰিপাৰেশ্যন কৰি তুমি এক্সাম এণ্ট্ৰেন্স দিয়া তেন্তে তোমালোকে তোমাৰ গভ চিট পোৱাৰ সম্ভাৱনাটো বেছি থাকিব যদি তোমালোকৰ এই ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিবা